কোনোবাই মূল্য দিয়ক বা নিদিয়ক তুমি সৎ কৰ্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব। ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহু গুণেই বেছি। 5টা অভ্যাস নিজৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা, দেখিবা তুমি সুখী আছা। 1. আনৰ দয়া কামনা কৰা। 2. পৰিৱৰ্তনক ভয় কৰা। 3. অতীতক লৈ পৰি থকা। 4. নিজকে সৰু বুলি ভবা। 5. প্ৰয়োজনতকৈ অধিক চিন্তা কৰা। সন্মান দিলেও চাই মেলি দিবা, কিয়নো আজিৰ যুগৰ মানুহে বেছিকৈ সন্মান পালে নিজকে ভগৱান বুলি ভাবে আৰু সন্মান দিয়াজনক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান। আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য। আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি। আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। 7টা মহাপাপ। কৰ্মৰ অবিহনে সম্পত্তি, বিবেক অবিহনে আনন্দ, মানৱতা অবিহনে বিজ্ঞান, চৰিত্ৰ অবিহনে জ্ঞান, আদৰ্শ অবিহনে ৰাজনীতি, নৈতিকতা অবিহনে বাণিজ্য, ত্যাগৰ অবিহনে উপাসনা। জীৱনত ভাল মানুহ বিচাৰি হাবাথুৰি নাখাবা, নিজে ভাল মানুহ হওক যাতে আপোনাক পাই কাৰোবাৰ আশা পূৰণ হয়। জীৱনত এই 3টা কথা মনত ৰাখিবা। 1. যিজনে তোমাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাবা। 2. যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। 3. যিজনে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা। এয়াই বাস্তৱ। ভাল মানুহে ধোকা খায়, সৎ মানুহে কষ্ট পায়, সহজ সৰল মানুহে আঘাত পায়, স্বাৰ্থপৰ মানুহে আনন্দৰে জীৱন কটায়।